ধুবুৰীৰ ৰয়েল এনফিল্ড শ্বৰুমত খুৰাৰ মুকলি আড্ডা। ধুবুৰীৰ বিচিঅ মূৰত থকা ৰয়েল এনফিল্ড শ্বৰুমত প্ৰায়ে চলে খুৰাৰ মুকলি আড্ডা। বহুদিনৰ পৰা উত্থাপিত অভিযোগ সঁচা প্ৰমাণিত হ'ল। দ্য নিউজ প্লাছৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য। ৰয়েল এনফিল্ডৰ প্ৰাইভেট শ্বৰুমত অকল শ্বৰুমখনৰ কৰ্মচাৰীয়েই নহয়, চৰকাৰী শিক্ষকৰ লগতে বাহিৰৰ বেলেগ বেলেগ ঠাইৰ সুৰাপায়ীও কৰে ভিৰ। 5জনকৈ লোক সুৰাপান কৰি থকা সময়তে হাতেলোতে ধৰা পৰিল। 5জন সুৰাপায়ীৰ ভিতৰত এজন চৰকাৰী শিক্ষক, এজন বাজাজ ফাইনেন্সৰ কৰ্মচাৰী, এজন শ্ৰীৰাম ফাইনেন্সৰ কৰ্মচাৰী আৰু আন এজন ৰয়েল এনফিল্ডৰ কৰ্মচাৰী। এতিয়া মূল কথাটো হৈছে ৰয়েল এনফিল্ড শ্বৰুমত খুৰাৰ আড্ডা চলাবলৈ অনুমতি কোনে দিয়ে। ইতিপূৰ্বে মেনেজাৰ আৰু ছেলছ মেনেজাৰক কেইবাবাৰো স্থানীয় ৰাইজে মৌখিক অভিযোগ দিয়াৰ পিছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই। মই তাতে দেখা পালোঁ, যিটো আপুনি সোমোৱাৰ লগে লগে চালোঁ, তাতে গৈ কিনে 5জন ল'ৰা আছিলে। তাতে অলপ ড্ৰিংক কৰি আছিলে। ড্ৰিংকৰ তাতে আপুনি বটল চটলবিলাকো পাইছে। আপুনি কোন কোন আছিলে? ষ্টাফ আছিলে নেকি? ষ্টাফ জনামতে 2টা ষ্টাফ আছিল। 2জন ছাৰ্ভিচৰ কাম কৰে। এটাৰ নাম ৰাজেশ আৰু এটাৰ নাম সত্য। সত্য কিবা লিখে গম নাপাওঁ, এনেকৈ সত্য। আৰু কোন কোন আছিলে? আৰু এটা কুলদীপ চক্ৰৱৰ্তী বুলি নাম আছে, ল'ৰা আছে। সি শ্ৰীৰাম ফাইনেন্সৰ চাকৰি কৰে জনামতে। আৰু এটা সুশান্ত ভৌমিক বুলি ল'ৰা আছে, যিটো 2 হুইলাৰত চাকৰি কৰে। হেৰি বাজাজৰ নেকি, 2 হুইলাৰত কাম কৰে। আৰু কোন আছিলে? আৰু এটা প্ৰসঞ্জিত বাসু বুলি কথা আছিল, এটা টিচাৰ হয় এই ল'ৰাটো। মই সেই 5জনকে মানে নামটো জনামতে। মাষ্টাৰ আছিলে, চৰকাৰী মাষ্টাৰ। গভৰ্ণমেণ্ট চাকৰি কৰে। প্ৰসঞ্জিত বাসু নাম ল'ৰাটো। এনফিল্ড শ্বৰুমত মদৰ আড্ডা কি প্ৰায় চলি থাকে নেকি? প্ৰায় চলি থাকে। সেইকাৰণে ছাৰ আপুনিতো আজি নিজে গম পালে, ল'ৰাবিলাক অলপ বেলেগ ধৰণৰ ৰাতি খাই কিনে ওলাই। নাম কেইজন কওকচোন, কোন কোন আছিলে? নাম আছিলে ছাৰ, তাতে নাম আছিলে, এটাৰ নাম হ'ল কুলদীপ চক্ৰৱৰ্তী, এটাৰ নাম হ'ল সুশান্ত ভৌমিক, ৰাজেশ, এটাৰ নাম ৰাজেশ, টাইটেলটো গম নাপাওঁ। আৰু এটা সত্য বুলি মাতে গোটেইখিনি মানুহ। আৰু এটা প্ৰসঞ্জিত বাসু, যিটো মাষ্টাৰ হয়, ইয়াৰ নাম প্ৰসঞ্জিত বাসু বুলি গম পাওঁ। ঠিক আছে। এতিয়া প্ৰশ্ন হ'ল, ধুবুৰীৰ ৰয়েল এনফিল্ড শ্বৰুমত কাৰ অনুমতিত প্ৰায়ে চলি থাকে খুৰাৰ আড্ডা? ধুবুৰীৰ পৰা জিতুমণি দাসৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।